খুব শক্তিশালীভাৱে এবাৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদ জাতীয়তাবাদৰ আত্মপ্ৰকাশ ঘটিব। ইতিমধ্যে জনতাৰ যিটো ৰায় EVM মেচিনৰ বুকুত ইতিমধ্যে পঞ্জীভূত হৈছে আৰু আমি প্ৰচণ্ড আশাবাদী এইবাৰ জনগণৰ যিটো ৰায় এইটো ঐতিহাসিক হ'ব। অসমৰ জনগণৰ কাৰণেও আশাপ্ৰদ হ'ব আৰু আমি আমাৰ দলে বিশেষকৈ খোৱাং সমষ্টিত মই ভাবোঁ যে খুব ভাল ফলাফল এইবাৰ ৰাইজে পাব। আমি খুব শক্তিশালীভাৱে এবাৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদ জাতীয়তাবাদৰ আত্মপ্ৰকাশ ঘটিব। এক্সিট পলৰ আপোনালোকে যিটো দীঘলীয়া যিটো গৱেষণা আপুনি দেখিব যে এভৰি অল্টাৰনেট যিটো এক্সিট পল তাতে ভুলকৈ দিয়ে। ফেইলিয়াৰ পাৰ্চেণ্টেজ 57, 10টা চেম্পল লওক। লাষ্ট 10 ইলেকশ্যনছ যদি আপুনি উঠাই লয় আপোনাৰ ছাৰ্ভেৰ কাৰণে চেম্পল যদি লয় 57% হৈ গ'ল ফেইলিয়াৰ পাৰ্চেণ্টেজ। অসমত যিটো এজেঞ্চিয়ে এক্সিট পল প্ৰথমে দিলে এক্সিছ মাই ইণ্ডিয়া, তেওঁলোকৰ যোৱাবাৰ যেতিয়া লোকসভা 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ চৰকাৰৰ যিটো শ্লোগান ইছ বাৰ 400 পাৰ, সেইটো ফ'ল' কৰি মোদীক প্লিজ কৰিবৰ কাৰণে 361 পৰা 401 দিছিলে। আৰু বিশেষজ্ঞসকলে কৈছে যে এইটো আটাইতকৈ বুল্লিছ প্ৰেডিকশ্যন। আৰু কি ক'ম মই, কিমানখন অসম অলপ পিছতে গমেই পাব চৰকাৰ হ'ব বিৰোধী। ভাল মাৰ্জিন পাম। মই এতিয়া আকৌ মোৰ ফালৰ পৰা ক'ব খোজা নাই, কিছু সময়ৰ ভিতৰত গোটেই ছবিখন প্ৰতিস্ফুট হ'ব, ক্লিয়াৰ হ'ব। গতিকে মই খোৱাংবাসী ৰাইজৰ ওচৰত প্ৰণিপাত জনাইছোঁ আৰু প্ৰচণ্ড আশাবাদী। জনগণৰ যিটো তেওঁলোকৰ মতদান, তেওঁলোকৰ ইতিমধ্যে তেওঁলোকে ভোটদান কৰি EVM মেচিনত তেওঁলোকৰ সিদ্ধান্ত যিটো দিলে তাক মই শ্ৰদ্ধা জনাই ক'ব খোজোঁ যে এইবাৰ খোৱাংবাসী ৰাইজে, খোৱাঙৰ জনতাই লুৰিণজ্যোতি গগৈ জাতীয়তাবাদ আৰু অসম জাতীয় পৰিষদৰ পক্ষত ৰাইজে ভোটদান কৰিছে। চাওক, চাহ জনগোষ্ঠী, আন জনগোষ্ঠী, সকলো জনগোষ্ঠীৰ ভোট পাইছোঁ। আপোনালোকে ভালকৈ যদি খবৰ লয়, গ্ৰাউণ্ড ৰিপৰ্ট যদি লয়, সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠী, চাহ জনগোষ্ঠী সকলোৱে, মই কাৰোবাৰ হৈ কোনোবা এটা জাতি জনগোষ্ঠীৰ হৈ নিৰ্বাচন খেলা নাই। মই জনগণৰ হৈ খোৱাংবাসী ৰাইজৰ সামগ্ৰিক উন্নয়নৰ কাৰণে, অসমৰ মাটিত জাতীয়তাবাদৰ ভেটি শক্তিশালী সুদৃঢ় কৰিবৰ কাৰণে, আঞ্চলিকতাবাদৰ যোগেদি অসমৰ মানুহৰ জাতীয় সমস্যা, মৌলিক সমস্যা সমাধানৰ কাৰণে যুঁজ দিছোঁ। গতিকে সকলো মানুহৰ সকলো সমান অংশগ্ৰহণ হৈছে, সকলোৱে খুব ভালকৈ ভোটদান কৰিছে আৰু যিটো এটা হিতাধিকাৰী বুলি যিসকল কৈছে তেওঁলোকেও ভোটদান কৰিছে, কাৰণ তেওঁলোকেও গম পাইছে যে পইচাবোৰ তেওঁলোকৰ নিজৰ কৰৰ টকা, গতিকে তেওঁলোকে সঠিক শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিছু মানুহ আছেই, তেওঁলোকৰ নিজা মানুহ থাকিব কিছু মানুহ, কিন্তু বেনিফিচিয়াৰীৰ মাজৰ পৰাও এবাৰ 40 up to 40%, 40%লৈকে এইবাৰ বিৰোধীক ভোটদান কৰিছে। এইটো কথা মই নিজে দেখিছোঁ। চাহ জনগোষ্ঠী আপুনি যিটো ক'লেই, চাহ জনগোষ্ঠী মানুহৰ মাজত এবাৰ প্ৰচণ্ড উৎসাহ আছে। তেওঁলোকে কি ধৰণে বাগানত তেওঁলোকে নিজে কেম্পেইনিং কৰিছে, কেনেকৈ ঝুমুৰ গাই তেওঁলোকে কেম্পেইনিং কৰিছে, কেনেকৈ সকলো মানুহে জাহাজৰ চিম্বলটো চিনি নাপাব বুলি ভাবি তেওঁলোকে নিজে মানে মোৰ ফটো আৰু জাহাজৰ চিম্বল লৈ নিজে মই কৰিব লগা হোৱা নাই। জনজাতীয় ৰাইজ যিসকল আছে, যোৱাবাৰ সৰ্বানন্দ সোণোৱাল উঠোতে যিটো মেৰুকৰণ হৈছিল ফুল্লি পলাৰাইজ ট্ৰাইবেল ভোট, এইবাৰ সেইটো হৈ থকা নাই। গতিকে মই ভাবোঁ যে এইবাৰ কোনো ধৰণৰ এইটো আমি ভাগ নকৰাকৈ, বৈষম্য নকৰাকৈ, ইকুৱেলি সমতাৰে সকলোৱে এইবাৰ পৰিৱৰ্তনৰ যাত্ৰাত অংশগ্ৰহণ কৰিছে।